हेलो ভালে আছা মিসেস অনুৰাধা কোনে ক'লে আপোনাৰ বন্ধু বুলি ধৰক মানৱ ঘৰত নাই নেকি নাই অফিচলৈ গৈছে দিনটো ঘৰত অকলে থাকি আপোনাৰ চাগে বৰ আমনি লাগে নাই টাইম পাছ কৰিবলৈ ঘৰত কোনোবা আছে আপুনি কোনে কৈছে নকয় কিয় কলোৱে দেখো আপোনাৰ বন্ধু বুলি ধৰক ফোনটো ৰাখক আপোনাৰ দেখিছো খংটো বৰ বেছি এগিলাচ পানী খাই লওক পানী খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল ইমান ধুনীয়া চেহেৰাত খংটো কিবা চুট নকৰে মাইণ্ড ইউৰ লেংগুৱেজ খংটো উঠিলে আপোনাক বৰ ধুনীয়া লাগে উৎখন নাখামুৰিব কেনেবাকৈ তেজ ওলাই যাব আপুনি চাগে আচৰিত হৈছে মই কেনেকে দেখিম বৰ্তমান আপুনি কি কৰি আছে মই চব দেখি আছো মই আপোনাৰ ওচৰতে আছো ভয় কৰিছে নেকি মই ইমান ভয়াতুৰ নহয় সাহস আছে যদি সন্মুখলৈ আহ ঠিক আছে তেনেহ'লে আহি আছো আপুনি দৰজাখন খোলক হেল্ল' হেল্ল' हेलो हेलो অনুৰাধা আঙ্কল আপুনি কি কৰি আছিলানো ইমান কলিং বেল বজাই আছো কিবা কাম এটা কৰি আছিলো আহকচোন বহক তুমি এনেকে হঠাৎ মানে মই গম পাইছো দিয়া কি গম পাইছে মোক কি বুলি ভাবিছা বয়স হ'ব পাৰে তথাপি সকলোবোৰ চকুত ধৰা পৰি যায় মই বুজা নাই এইবোৰ মানৱে পিন্ধিব দিছে নহয় আপুনি মানে হয় ঠিকেইতো এতিয়া এইবোৰ শাৰী চাই কিয় পিন্ধিব লাগে মানৱ অফিচ গ'ল নেকি নাই অফিচলৈ গৈছে মইতো তাকে সুধিছিলো তাৰ লগত মানে মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে কওকচোন নেটত চাৰ্চ কৰিলে পোৱা যাব নেকি বাৰু আপোনাক এড্ৰেছটো কিয় লাগে মই লণ্ডনলৈ যাম বুলি ভাবিছো মৃগাংকৰ ওচৰত পিটাৰ ওচৰত কিন্তু কিয় এটা কাম আছে বেলেগ কাৰোবাৰ পৰা উলিয়াব পৰা যাব নেকি বাৰু পিটাৰ ফ্ৰেণ্ড দুজনৰ নাম্বাৰ মোৰ তাত আছে তেওঁলোকৰ পৰাই জানিব পৰা যাব চাগে দিয়াচোন নাম্বাৰ কেইটা দিয়া ৰ'ব মই আনিছো কি হ'ল ৰৈ গ'লা যে আংকল মই তেওঁলোকক পিছত ফোন কৰি এড্ৰেছটো লৈ ল'লে হ'বনে এতিয়া দিলেনো কি হ'ব নহয় মানে অ'কে তোমাৰ যদি কিবা প্ৰব্লেম আছে নাই নাই একো প্ৰব্লেম নাই কিন্তু হ'ব তুমি মোক পিছত জনাবা মাত্ৰ তুমি কথাটো পাহৰি নাযাবা হ'ব আংকল হ'ব মই এতিয়া যাওঁ অনুৰাধা মোৰ এনেকুৱা লাগিছে ভিতৰত একো নাই নাই মই সেইটো কোৱা নাই মই বেলেগ এটা কথাই ক'ব বিচাৰিছো কি কথা হ'ব দিয়া থাকক পাছত কম আহোঁ
অনুৰাধা একো নাই আংকল এইকেইদিন মেকুৰী এজনী ইমান দিগদাৰ দি আছে ঠিক আছে আহো তুমি কি ভাবার কথা কৈছা নাতাশা কম বাট ইউ হ্যাভ টু প্ৰমিস মি তুমি আকৌ যাতে কালিৰ নিচিনা নকৰা মানুহৰ লাইফত আনফৰ্চুনেটলি এনেকুৱা কিছুমান সিচুৱেশ্যন আহে সেইবোৰক তুমি ফেচ কৰিব লাগিব আৰু তাৰ কাৰণে তোমাক বহুত সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন I'm always there for you, Manav. Thanks, Natasha. এতিয়া কোৱা সুদীপ্তৰ কেনেকুৱা ডক্টৰে কোৱা মতে কামবোৰ কৰি আছানে আছো ঠিকে আছে বাট ডোন্ট ইউ থিংক ডক্টৰৰ ট্ৰিটমেণ্টটো অলপমান শ্ল' হৈছে আৰে ইটছ এ ভেৰি চেনচিটিভ কেছ ইট টেক্স সাম টাইম তথাপিও কিবা অলপ ইম্প্ৰুভমেণ্টটো নটিচ কৰিছা চাগে একো ধৰিব পৰা নাই ডোন্ট ৱৰি লাহে লাহে সকলো ঠিক হৈ যাব আৰু ডক্টৰৰ ট্ৰিটমেণ্টৰ লগে লগে আমিও আমাৰ কাম কৰি যাব লাগিব সি ডিউৰিং দ্য ট্ৰিটমেণ্ট পিৰিয়ড ফাৰ্ষ্টলি আমি এইটো বিচাৰি উলিয়াব লাগিব যে সুদীপ্তৰ মাৰ্ডাৰ কোনে কৰিব বিচাৰিছিলে আৰু কিয় ছেকেণ্ডলি সুদীপ্ত তাৰ পৰা বাচি আহিল কেনেকৈ আৰু উই মাষ্ট অলছো নো দ্যাট যে আজি সুদীপ্ত যে মেণ্টেলি ইমবেলেঞ্চ হ'বলগীয়া হ'ল কিয় ৰাইট কিন্তু আমি জানিম কেনেকৈ উলিয়াব লাগিব অলপ কষ্ট হ'ব বাট ইটছ পচিবল আচ্ছা তুমি এই কেছটোত কাক সাসপেক্ট কৰা কোন জড়িত থাকিব পাৰে মই একো ধৰিব পৰা নাই কিন্তু মোৰ এজন মানুহৰ ওপৰত সন্দেহ আছে কোন পিছত কম আগতে মানুহজনক লগ কৰি লওঁ মানুহজনক লগ কৰাৰ পাছত হয়তো ধৰিব পাৰিম তেওঁৰ একচুৱেল মোটিভ কি আৰু তাৰ পিছত আমি এটা গেম প্লান কৰিম য়েছ গেম প্লান বি কেয়াৰফুল নাতাশা ইট কুড বি ৰিস্কি ৰিস্কটো ল'বই লাগিব উইদাউট ৰিস্ক আমি কেনেকৈ গম পাম একচুৱেল ক্ৰিমিনেল কোন আৰু ক্ৰিমিনেল হাৰি যোৱাটো মই কোনো কাৰণতে নিবিচাৰোঁ সেইটোতো ময়ো নিবিচাৰোঁ সুদীপ্তক সেই অৱস্থালৈ অনাৰ কাৰণে সেই ক্ৰিমিনেলজন কেতিয়াও হাৰি যাব নোৱাৰে মই কেতিয়াও যাবলৈ নিদিওঁ তুমি ডিৰেক্টলি একো নকৰিবা ইউ জাষ্ট ষ্টে বিহাইণ্ড দ্য চিন যি কৰিব লগা আছে চব মই কৰিম মুকলিকৈ কোৱা আৰু কি ক'বলৈ বাকী আছে তোমাৰ ওচৰত মই যিখিনি কৰিছিলোঁ তাৰ কাৰণে মই খুব লাজ পাইছোঁ মোক মাফ কৰি দিয়া প্লিজ মই যেনিবা মাফ কৰিলোৱে কি গ্যাৰেণ্টি আছে তুমি যে তেনেকুৱা আৰু নকৰিবা নকৰোঁ নাতাশা আৰু কেতিয়াও নকৰোঁ মোক বিশ্বাস কৰা তোমাৰ ওপৰত মোৰ 1.1% বিশ্বাস নাই নহয় নাতাশা মই চেঞ্জ হৈছোঁ মাত্ৰ মোক এটা চান্স দিয়া নাতাশা মোক মাফ কৰি দিয়া মই আৰু কেতিয়াও ঠিক আছে তোমাক মই মাফ কৰি দিছোঁ ৰিয়েলি থেংক ইউ ছ' মাছ নাতাশা পুলিচৰ আগত তুমি কি ক'বা পুলিচেতো তোমাক সন্দেহ কৰি আছে সেইবোৰ মই চিন্তা নকৰোঁ তোমাৰ ভুল যেতিয়া ভাঙিলোৱে মোৰ আৰু কোনো টেনশ্যন নাই পুলিচে তোমাক ইমান সহজে এৰি নিদিয়ে কিবা এটা কৰিব লাগিব কি কৰিবা যি কৰিবলগীয়া আছে মইহে কৰিম তুমি যদি সঁচাকৈ মোৰ আগত ভুল স্বীকাৰ কৰিছা তেতিয়াহ'লে মই পুলিচক ক'ব পাৰোঁ মোৰ কিডনেপিঙৰ লগত তুমি জড়িত নহয় মই যিটোৱে বিচাৰিছোঁ সেইটোৱে হ'বলৈ গৈ আছে কি ভাবি আছা আকৌ মই ভাবিছোঁ কিয় তুমি মোক বিশ্বাস কৰা নাই মই তোমাৰ আগতে এটা কথাও মিছাকৈ কোৱা নাই অ'কে পুলিচৰ লগত মই কথা পাতিম তুমি যি ভাল দেখা তাকে কৰিবা পুলিচৰ কথাবোৰ বৰ ঝামেলা মানে এটা কথাত লাগিয়ে থাকে ফৰ এক্সাম্পল সুদীপ্তৰ কেছটোৱে ধৰা শুনিছোঁ পুলিচে বোলে সুদীপ্তৰ কেছটো আকৌ ৰিইনভেষ্টিগেশ্যন কৰি আছে তুমি গম পোৱা নাইনে পাইছোঁ ভাল পাইছা নে বেয়া পাইছা সুদীপ্তৰ কেছটো ৰিইনভেষ্টিগেশ্যন কৰাৰ কাৰণে ভালে পাইছোঁ তুমি যেনেকৈ কৈছা যেন বেয়াহে পাইছা
সুদীপ্তৰ কোনে মাৰ্ডাৰ কৰিছিলে বুলি ভাবা মই কেনে কৈছে তথাপিও কাৰোবাকতো নিশ্চয় সন্দেহ কৰিছা মানৱকতো তুমি সন্দেহ কৰিছিলা কৰিছিলোঁ কিন্তু যদিও মানৱৰ লগত মোৰ ভাল তথাপিও মাজে মাজে মোৰ মানৱৰ ওপৰত অলপ সন্দেহ হয় মোৰো মানৱৰ ওপৰতে সন্দেহ আছে আৰু কেতিয়াবা আকৌ মানৱৰ ওপৰত মোৰ সন্দেহ আঁতৰিও যায় মানৱে সুদীপ্তক বহুত ভাল পাইছিলে এতিয়াও তেওঁ সুদীপ্তক বহুত মিছ কৰে মোৰ আগত সুদীপ্তৰ বহুত কথা কয় তুমি সুদীপ্তক মিছ নকৰা কিয় নকৰি কেতিয়াবা ভাবো যদি এটা মিৰাকল হৈ যায় মানে সুদীপ্ত যদি আমাৰ মাজলৈ সুস্থ শৰীৰে ঘূৰি আহে ইম্পচিবল মৰা মানুহ আকৌ কেতিয়াও ঘূৰি আহিব নোৱাৰে মইতো কৈছোৱে ইটছ আ মিৰাকল আহি যাবও পাৰে নোৱাৰে নোৱাৰে কেতিয়াও নোৱাৰে হাউ কুড ইউ বি so sure of that আৰে দাদা মৰি গৈছে মাৰ্ডাৰ হৈছে তাৰ তুমি ইমান কনফিডেন্ট যে সৰি মই জাষ্ট এনেই কথাটো উলিয়াইছিলোঁ এনিৱেজ মই যাওঁ এতিয়া বাই বাই